হেল্ল' ষ্টুডেণ্ট, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। টপিকটো হ'ল আমাৰ PCR। PCR মানে পলিমাৰেজ চেইন ৰিয়েকশ্যন। এই বিক্ৰিয়াত পৰীক্ষানলীৰ ভিতৰত প্ৰাইমাৰৰ দুটা গোট আৰু DNA পলিমাৰেজ উৎসেচক ব্যৱহাৰ কৰি মনে বিচৰা জিন বা ডিএনএৰ বহু সংখ্যক প্ৰতিলিপিৰ সংশ্লেষণ ঘটোৱা হয়। এতিয়া আনচাৰটো ধুনীয়াকৈ লিখি লোৱা। উত্তৰ, PCR মানে পলিমাৰেজ চেইন ৰিয়েকশ্যন। এই বিক্ৰিয়াত পৰীক্ষানলীৰ ভিতৰত প্ৰাইমাৰৰ দুটা গোট আৰু DNA পলিমাৰেজ উৎসেচক ব্যৱহাৰ কৰি মনে বিচৰা জিন বা DNA বহু সংখ্যক প্ৰতিলিপি সংশ্লেষণ ঘটোৱা হয়। উৎসেচকটোৱে বিক্ৰিয়াত যোগান ধৰা নিউক্লিঅটাইড আৰু চাফ হিচাপে লোৱা জিনোমিক DNA ব্যৱহাৰ কৰি প্ৰাইমাৰবিলাক সম্প্ৰসাৰিত কৰে। যদি DNAৰ অনুকৃত্যায়ন প্ৰক্ৰিয়াটো বহুবাৰ সংঘটিত হয়, DNAৰ খণ্ডিত ভাগ এটি প্ৰায় নিযুত গুণ পৰিৱৰ্তন কৰিব পাৰি, অৰ্থাৎ 1 বিলিয়ন প্ৰতিলিপি কৰিব পাৰি। এনেকুৱা পুনঃগঠিত পৰিৱৰ্তন প্ৰক্ৰিয়া এবিধ থাৰ্মোষ্টেবল DNA পলিমাৰেজ ব্যৱহাৰ যোগেদি সম্পূৰ্ণ কৰা হয়, যিটো উচ্চ তাপ আঁৰিষ্ট দ্বি-সূত্ৰী DNAৰ বিকৃতকৰণটো সক্ৰিয় হৈ থাকে। এতিয়া আনচাৰটো ধুনীয়াকৈ লিখিলোঁ।